এই কেতিয়াবা আপুনি গাড়ী লৈ গ'লে আপোনাৰ পিছে পিছে কুকুৰে ভুকি যোৱা দেখিছেনে বা আপোনাক খেদা দেখিছেনে? কুকুৰ এটাই আপুনি এটা ঠাইত বাহন এখন চলাই গৈ আছে, ধৰক 4 চকীয়াই হওক বা 2 চকীয়াই হওক, যদি আপুনি চলাই গৈ আছে, চলাই গৈ থাকিলে মানে কিছুমান কুকুৰে ভুকে আপোনাক বা খেদি গৈ থাকে। আপুনি হয়তো আপোনাৰ ক্ষেত্ৰত নহ'লেও আপুনি কিছুমানক দেখিছে যে এখন 4 চকীয়া বাহন গৈ আছে, গৈ থাকিলে মানে কুকুৰ এটা খেদি গৈ থাকে বা 2-3টা কুকুৰে খেদি গৈ থাকে। কিন্তু কিয় মানে এনেকুৱা হয়? কুকুৰবিলাকে কিয় খেদি গৈ থাকে মানে সেই বাহনখনক? ইয়াৰ আজি সম্পূৰ্ণ বিস্তৃত বিতং তথ্য আপোনালোকক দিম মই মিঠুৱে। গতিকে চেনেলত যদি নতুন আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দেই, আৰু যদি আমাৰ ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি থ'ব। এতিয়া চাব, আমাৰ বেছিভাগে এনেকুৱা ধৰণৰ কাৰ্য দেখিছে, আৰু যদি দেখা নাই আপোনালোকে এটা কমেণ্ট ছেকশ্যনত কিন্তু কমেণ্ট কৰিব। এতিয়া চাব, বহুতেও এই কথাটো গুৰুত্ব সহকাৰে নলয়, কিন্তু কিছুমানে চিন্তা কৰে আৰু এই চিন্তাৰ উত্তৰ হয়তো বহুতে পোৱা নাই। এতিয়া আপুনি এটা কথা জানি আচৰিত হ'ব যে কুকুৰে এই খেদা ফুৰা আচৰণৰ আঁৰত কিছুমান বৈধ কাৰণ আছে। এই বৈধ কাৰণবিলাকৰ ভিতৰত কি কি কাৰণ সোমাই আছে সম্পূৰ্ণকৈ আপোনালোকক জনাই আছোঁ। যদি ভিডিঅ'টোত এতিয়াও আপোনালোকে লাইক কৰা নাই, সকলোৱে এটা লাইক কৰি থৈ যাব ভিডিঅ'টোত, কাৰণ মই এই ভিডিঅ'টো ইমান ঠাণ্ডাত বনাই আছোঁ আপোনালোকৰ বাবে কষ্ট কৰি। যদি আপুনি কিবা এটা শিকিব পাৰে বা জানিব পাৰে ভিডিঅ'টোৰ পৰা, এই ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। চাব, এতিয়া যেতিয়া আপোনাৰ ঘৰলৈ নতুন মানুহ আহে, তেতিয়া আপোনাৰ কুকুৰটোৱে তেওঁলোকক ভুকাব লয়, আৰু স্পষ্ট কাৰণটো হ'ল তেওঁলোকক অচিনাকি বুলি ভাবে আৰু তেওঁলোকক বিশ্বাস নকৰে। কুকুৰে আপোনালোকে জানে বিশ্বাস কৰা মানুহহে তেওঁলোকে গাত হাত ফুৰাব দিয়ে বা মূৰত হাত ফুৰাব দিয়ে। আপোনালোকে জানে যিসকলৰ কুকুৰ আছে বা যিসকলে কুকুৰক ভাল পায়। আপুনি কুকুৰক ভাল পায় নে নাই আপুনি কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰিব। এতিয়া চাব, চলন্ত বাহন এখনত কুকুৰে মানে ভুকাৰ আঁৰৰ কাৰণ একেই বুলি ক'ব পাৰি। কুকুৰে তেওঁলোকে বাস কৰা অঞ্চলৰ গছ আৰু বাহনত পেচাব কৰে, নিজৰ ভূখণ্ড সম্প্ৰসাৰণ কৰে। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? আপুনি ধৰক বাইকখন ৰাখি থৈছে বা আপুনি 4 চকীয়া আপোনাৰ বাহনখন ৰাখি থৈছে, তেতিয়া আপোনাৰ চকাত কুকুৰে মুতি থৈ আহে, কিছুমান কুকুৰে পেচাব কৰি থৈ আহে। যেতিয়া তেওঁলোকৰ ভূখণ্ডৰ নোহোৱা বাহন এখন তেওঁলোকৰ ওচৰলৈ আহে, তেতিয়া তেওঁলোকে তাৰ গোন্ধ পাব পাৰে, আৰু এইটোৱেই তেওঁলোকক ক্ষুদ্ৰ কৰি তোলে, কাৰণ তেওঁলোকে নিজৰ ভূখণ্ডলৈ কোনো কুকুৰ অহাটো মানি নলয়। আপোনালোকে এই কথাটো মনত ৰাখিব। আৰু এইটো মূৰ্খামি যেন লাগিব পাৰে, কিন্তু সেয়াই হৈছে এটা সত্য। কিছুমান বৈজ্ঞানিক চিন্তাধাৰাৰ পৰা এই নিয়মবিলাক বা এই যিবিলাক আপোনালোকৰ কুকুৰে বাহন এখন লৈ গ'লে খেদি যোৱা মানে কাৰণ কি, সেইবিলাক ওলোৱা হৈছে। এতিয়া চাব, প্ৰবৃত্তি আৰু নিসংগতা। প্ৰবৃত্তি আৰু নিসংগতা বুলি কওঁতে ইয়াৰ ভিতৰত কিছুমান আপোনালোকৰ কথা সোমাই আছে। কুকুৰৰ প্ৰকৃতি অতি কৌতূহলী, আৰু ওচৰ চাপি অহা এখন বাহনে তেওঁলোকৰ প্ৰবৃত্তিক জোৰদাৰ কৰি তোলে, আৰু হঠাতে বাহনবোৰ খেদিবলৈ তেওঁলোকক আহ্বান জনায়। গতিকে আপোনালোকে শেষত তেওঁলোকে পিছফালে দৌৰি যায় বুলিও আপোনালোকে জানে। কেতিয়াবা চালকৰ লগত হোৱা বেয়া অভিজ্ঞতাৰ বাবেও এনে হয়। কেতিয়াবা আপোনালোকে মন কৰিব, হাইৱেত কিমান কুকুৰ আজিকালি মৰি থাকে, কিন্তু সেই মৰি থকা কুকুৰবিলাক যেতিয়া মানে বেলেগ কুকুৰে গৈ দেখা পায় যে বাহনে মাৰিছে, বা দেখা পায় তেওঁলোকে চকুৰেও দেখা পায় কিছুমান বাহনে মাৰি থৈ যায় ৰাস্তাত কুকুৰবিলাকক, তেনেকুৱা কৰাটো খুবেই বেয়া কথা। আৰু তেনেকুৱা যাতে ভৱিষ্যতে কোনেও নকৰে, মাৰো বুলি যাতে নামাৰে। কেতিয়াবা এক্সিডেণ্টলি হৈ যোৱাটো বেলেগ কথা। কেতিয়াবা কুকুৰবিলাক যেতিয়া ৰাস্তাত থাকে, তাৰ লগৰ যেতিয়া এটাক মানে বাহন এখনে খুন্দিয়াই মাৰে, তেতিয়াও সেই কথাটো তেওঁলোকৰ মনত থাকি যায়। মানে ধৰক আপোনাৰ বন্ধু এজনক কোনোবাই মাৰিছে কাজিয়া এখনত, তেতিয়া আপোনাৰ মনত থাকিব যে সেই ল'ৰাজনে সেই বন্ধুজনক মাৰিছে। ঠিক তেনেকুৱা ধৰণৰ কথা। আৰু আপোনালোকে কিছুমান ইয়াত গুৰুত্বপূৰ্ণ কথা মন কৰা উচিত, যে কুকুৰবোৰ সামাজিক জীৱ, আৰু যেতিয়া সিহঁতে অকলশৰীয়া অনুভৱ কৰে, তেতিয়া সিহঁতে কেৱল মানুহক ভুকুৱাই বা বাহন খেদি সময় পাৰ কৰে। ইয়াৰ ফলত তেওঁলোকৰ বিৰক্তি নিধন হয়, আৰু তেওঁলোকে সুখী অনুভৱ কৰে যে মই এটা মানুহক ভুকিলোঁ বা এটা মানুহক খেদি থৈ আহিলোঁ। তেতিয়া তেওঁলোকে মানে কি মানে ফিলটো মানে হেপী, আৰু তেওঁলোকৰ মানে হেপী ফিল কৰে তেওঁলোকে। আৰু গাড়ী আৰু বাইক কুকুৰৰ প্ৰিয়, কাৰণ ইহঁতে গতি কৰে, শব্দ কৰে আৰু পোহৰ নিৰ্গত কৰে। গছ আৰু বিদ্যুতৰ খুঁটাৰ দৰে নহয় তেওঁলোক, কাৰণ গাড়ীখনে যিহেতু চলাচল কৰে, সেইবাবে কুকুৰে ভাবে এইটো কি বস্তু, মানে অহা যোৱা কৰি আছে বা লাইট জ্বলিছে বা আমি খেদিছোঁ, গাড়ীখনে দৌৰিছে,
যিহেতু কুকুৰ আপোনালোকৰ চিকাৰী জীৱ। কম সংখ্যক বাহনৰ তীব্ৰ শব্দই কুকুৰৰ বাবে ডাঙৰ গুৰু গুৰু যেন লাগে, যিয়ে কুকুৰৰ মাজত ভয়ৰ সৃষ্টি কৰে। লগতে টায়াৰৰ গতিবিধিয়ে তেওঁলোকক আকৰ্ষণ কৰে আৰু সেইবাবে তেওঁলোকে আপোনালোকৰ ঘূৰি থকা দেখি নিপ কৰিবলৈ চেষ্টা কৰে। আৰু আপোনালোকে এই কথাটো মনত ৰাখিব, কুকুৰৰ বাবে গাড়ী খেদি ফুৰাটো ঠিক বল বা ফ্ৰী ছবি খেদি যোৱাৰ দৰেই একেই হয়। আপোনালোকে এই কথাখিনি অতি গুৰুত্ব সহকাৰে মন কৰিব। কাৰণ এতিয়া চাব, আপোনালোকক মই কাৰণখিনি ক'লোৱে, যেতিয়া নেকি মানে কুকুৰ এটাই এটা ঠাইত থাকে, ধৰক আপোনাৰ এলেকাত কিছুমান কুকুৰ আছে, আপোনাৰ কলনীত কিছুমান কুকুৰ আছে, আপোনাৰ গাঁৱৰ চকত কিছুমান কুকুৰ আছে, সেই কুকুৰবিলাকৰ কিছুমান নিৰ্দিষ্ট ঠাই থাকে, নিৰ্দিষ্ট মানে এলেকা থাকে। সেই এলেকাৰ ভিতৰত যদি কোনোবা কুকুৰক মৰা হয় বা আপুনি যদি গাড়ীৰে চেপি মাৰিছে কুকুৰটোক, তেতিয়াও মানে তেওঁলোক ৰাগিয়াল হৈ থাকে। যিকোনো গাড়ী গ'লে ভুকিবলৈ আৰম্ভ কৰে, খেদিবলৈ আৰম্ভ কৰে, যে আমাৰ ভাইক মাৰিছে, আমাৰ মাক মাৰিছে, আমাৰ দেউতাক মাৰিছে, এনেকুৱা ধৰণৰ গাড়ীখনে তেওঁলোকে খেদিবলৈ আৰম্ভ কৰে। আৰু সকলোখিনি কাৰণ আপোনালোকে হয়তো গম পালে, বৈজ্ঞানিক কাৰণবিলাক মই আপোনালোকক অলৰেডি জনালোৱে। গতিকে এনেকুৱা ধৰণৰ কাৰণবিলাকৰ বাবে মানে কুকুৰে আমাৰ গাড়ীবিলাকক পিছা কৰে, আমাৰ গাড়ীবিলাকক ভুকে বা খেদি যায় এটা নিৰ্দিষ্ট এলেকালৈ। গতিকে যদি আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা জানিব পাৰিলে বা কিবা শিকিব পাৰিলে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই থকাখিনিয়ে পেজখন ফ'ল' কৰি ল'ব। গতিকে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ বহুতে শ্বেয়াৰ কমি আছে এতিয়া। যদি ভাল নালাগে ডাইৰেক্টলি কমেণ্টত কৈ দিব না, তেতিয়া মই আপোনালোকক কিবা এটা বেলেগ কৰিবলৈ মানে বেলেগ কৰি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।